আপোনালোকে দুপৰীয়া ভাত পানী খালেনে? এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য 8টা বজাত। কলিজাক ভাত খুৱাবৰ কাৰণে ভাত অকণ বনালোঁ, ভাজি অকণো বনালোঁ। কালি ৰাতিৰে মাংস আছিল, তাই খাবলৈ মন নকৰিলে জ্বৰ কাৰণে। এতিয়া বোলো তাকে খুৱাই দিওঁ, খুৱাই কৰি লৈ নহ'লে স্কুল দেৰি হ'ব। এয়া মই তাইক খুৱাই আছোঁ। ভিডিঅ'টো মোৰ মায়ে কৰি দিছে অকণমানকৈ, কাৰণ নিজে কৰিবলৈ অকণ অসুবিধাও হয় আৰু ভিডিঅ' কৰি কাম কৰা সম্ভৱো নহয় দিয়কচোন। এয়া ওলাই কৰি লৈ এতিয়া কাকাকৰ লগত অকণ ধেমালি কৰি যোৱাৰ পৰত কাকাকৰ লগত এনেই ধেমালি কৰি আছে যাবৰ সময়ত। আৰু দেৰিও হৈছে, সেইকাৰণে বোলো সোনকালে গৈ লওঁ। তাৰপিছতে স্কুল আহি পালোহি। এয়া দেখিছেনে, প্ৰাৰ্থনা কৰাৰ সময় হৈ গ'ল। বৰষুণ দিয়াৰ কাৰণে বাৰাণ্ডাতে কৰিছে। এইফালে ল'ৰা ছোৱালীবোৰ ইয়াৰ পৰা তালৈকে লাইন পাতি আছে। তাইকে প্ৰাৰ্থনা কৰাই ৰুমত সোমোৱাই মই বহি আছোঁহি। আচলতে মই সদায় নাথাকোঁ, তাই যিহেতু গাটো বেয়া, হয়তো কিবা বেছিও হৈ যাব পাৰে, সেইকাৰণে মই ৰৈ দিলোঁ আজিতো। কালি তেনেকৈ অকণমান ৰেষ্টাৰ কৰাই 2টা পিৰিয়ড কৰাই লৈ গ'লোঁ, আজিও তেনেকৈ